আৰু আগবা মই দামোদৰ নাওখলীয়া প্ৰাথমিকৰ এজন সংগী, পশ্চিম যোৰহাট আঞ্চলিকৰ এজন সদস্য হিচাপে ২-৪টা ধৰ্মৰ বিষয়ে আলোচনা কৰাৰ মানস কৰি এই অনুষ্ঠানটোত আগবাঢ়িছোঁ। আমি গুৰুজনাৰ ধৰ্ম আদৰ্শৰ ভকত হিচাপে গুৰুজনাৰ ধৰ্ম আদৰ্শবোৰ আমাৰ শুদ্ধ সত্য সদাচাৰ শিষ্টাচাৰ কেনেকৈ কৰি ৰাখিব পাৰি তাকে আলোচনাৰ মাধ্যমেহে হ'ব বুলি আমি ভাৱনা এটা কৰা হয়। সেইবাবে ভাগৱত কীৰ্তনৰ লগত যিখিনি পদ সংমিশ্ৰণ আছে, যাক আমি কীৰ্তন কৰিছোঁ, তাক আমি সম্পূৰ্ণ চলিব পাৰিছোঁ নোৱাৰিছোঁ ভাগৱত কীৰ্তনক লক্ষ্য কৰিলেহে অনুমান হ'ব। যেনেকৈ ভগৱন্ত প্ৰভুৱে আমাক যিবোৰ বাক্য শুদ্ধকৈ ক'বলৈ চলিবলৈ দিছে, তাৰ মাধ্যমত আমি কি কৰিছোঁ কি নকৰিছোঁ সেইটো ভাগৱত কীৰ্তন পঢ়াৰ পিছত বিচাৰ কৰিলেহে ওলায়। সেইবাবে সত্য শৌচ ক্ষমা দয়া 4 বস্তু ভগৱানে আমালৈ দিছে। তেওঁ 4খন হাতেৰে ভকতৰ মাজত পৰিচিত সত্য শৌচ ক্ষমা দয়া। সেই সত্য শৌচ ক্ষমা দয়া আমাৰ লগত প্ৰত্যেকজন ভকতৰ লগত থাকিবলগীয়াটো অতি বাঞ্ছনীয়। কিয়নো আমি তেওঁৰ সৃষ্টিৰ এজন শুদ্ধ জীৱ, ভগৱন্তই নৰৰূপত বাৰে বাৰে পৃথিৱীত আৱিৰ্ভাৱ হৈছে আৰু এই নৰমনুষ্যক তৰিব পৰাকৈ তেওঁৰ নিজা ধৰ্মটো যুগে যুগে অৱতাৰী পুৰুষ হৈ গুৰুৰূপে আহি আমাক দিছে। তাকে আমি লৈ আকৌ কি কৰিছোঁ, শুদ্ধ ভকতিত কৰিবলৈ যাওঁতে যিটো ধৰ্মত সোমাওঁ তাৰ নীতি নিয়ম কীৰ্তন ভাগৱত পঢ়িও তাৰ মতে নচলোঁ। সেইকাৰণে ভাগৱতৰ প্ৰথম এভাগী পদতে গুৰুজনাই কৃপা কৰি দি থৈ গৈছে আমালৈ, ভাগৱত শাস্ত্ৰক পঢ়ি তাৰ যিটো মতক নধৰে, অন্য ধৰ্ম কৰ্ম কৰি অধোগতি যাৱে, যাৰ কৰ্ণ পথে নপশিলে দামোদৰে, চৰু লুটি ফুৰে যেন নিৰ্গত কুকুৰে, বিষ্ঠা মাত্ৰ ভুঞ্জি ফুৰে অধৰ্ম শুকৰে, উতে যেন কণ্টকক চোবায়াতি মৰে, গাধে যেন বিঠা মাত্ৰ বহি মৰে ভাৰ, এহি 4 গোটা পশু পতন্তৰ তাৰ। গতিকে 4টা পশুৱে নিজৰ নিজৰ গুণত যিবোৰ অপকৰ্ম কৰি ফুৰে, সেইদৰে আমি মনুষ্য হৈ যদি ভাগৱত ধৰ্মত সোমায়ো ভাগৱতক পঢ়ি কীৰ্তন পঢ়ি গুৰুজনাৰ আৰ বিহিবোৰ মানি লৈও শৰণৰ কথাবিলাককে শুদ্ধ কৰি নাৰাখোঁ, শৰণত থাকিও আখৰণীয়া লোকৰ কিছুমান কৰ্ম কৰোঁ আৰু ভগৱন্তই কোৱা ভাগৱত ধৰ্মৰ কথাবোৰ পঢ়ি পেলাই তাক মানি নচলোঁ, অন্য কৰ্মবোৰ এই ধৰ্মত সোমাই থাকিও কৰোঁ, সেইবোৰ গুৰুজনাৰ মতে শুদ্ধ নহয় বুলি প্ৰকাশ পাইছে। আমি আমাৰ মতে শুদ্ধ বুলি ক'বলৈ নাযাওঁ। সমালোচনাৰ যোগেদি ভাগৱত কীৰ্তন মাধ্যমত যিখিনি আমাক গুৰুৱে আৰ্হি দিছে, সেই কথাখিনি যদি আমি শুদ্ধভাৱে ৰাখিব পাৰোঁ, তেতিয়াহে আপুনি আচৰি ধৰ্ম আনকো শিকোৱাৰ উপায়টো আহিব। তাৰে কিছুমান উপদেশ গুৰুজনাৰ আৰ্হিত আছে, ভাগৱত কীৰ্তনত আহিছে। যেনেকৈ শংকৰ গুৰুৱে মাধৱ গুৰুৰ সৈতে ধৰ্ম আলোচনা কৰিবলৈ আগবাঢ়োতে এদিন তেৰাসমে উত্তৰ পাৰৰ পৰা দক্ষিণ পাৰ হৈ নদী এখনৰ কাষেদি পশ্চিম ফাললৈ যাত্ৰা কৰিছিলে। তেওঁলোকে গৈ থাকোঁতে নদীৰ কাষৰ এখন জাৰণি দেখি তাত এটা চৰাইৰ বিকৃত মাত শুনি মাধৱদেৱে শুনিলে, প্ৰভু সেইভাগি কি এনেকুৱা বিকৃত চিঞৰ মাৰিছে? বোলে সেইটো কোনো অইন প্ৰাণী নহয়, বোলে বৰ ভূতৰ নিচিনা মাত লাগিছে। বোলে নহয় ভূত প্ৰেত, সেইটো এটা পক্ষী, মৌৰা পক্ষী, ই ক'ৰবাত নিশ্চয় যান্ত্ৰণাত পৰিছে, কিবা তাৰ মৃত্যুৰ আশংকা দেখি সি ভয়ত চিঞৰিছে। হয়তো কোনোবাই জাল পাতি তাক ধৰিছে, নহয়তো বাঘ সিংহ সৰ্পৰ মুখত পৰি মৃত্যুৰ ভয়ত সি এনেকৈ চিঞৰিছে। সেইদৰে অকণমান আগবাঢ়ি গৈয়ে মৌৰা চৰাই ডৌকাৰ ধপধপনি দেখি শুনি গুৰুজনাই তেওঁক আগবঢ়াই দিলে, যোৱা, সেইয়া দেখিছানে মৌৰা চৰাইটো কোনোবাই জাল পাতি ধৰিছে, তাক পাৰিলে আমি দেখিলোঁ যেতিয়া এই পক্ষীটিক উদ্ধাৰ কৰিব লাগিব। সেইবুলি কোৱাত মাধৱ পুৰুষে আগবাঢ়ি যাওঁতেই গুৰুজনাই কি ক'লে, হেৰা মাধৱ অকণমান আহাচোন আহা। বোলে কেলে প্ৰভু? বোলে সেই পক্ষীটোক যিজনে ধৰিছে তেওঁ জীৱিকাৰ কাৰণে এইটো কাম কৰিছে। গতিকে পক্ষীটোক যদি আমি উদ্ধাৰ কৰি দিওঁ, তেতিয়াহ'লে সেই তেওঁৰ লঘোণত
কিবা কষ্ট পাব, পৰিয়াল পুহিবলৈ অসুবিধা হ'ব, তাৰ বাবে তোমাক মই এইটো দিছোঁ বুলি ৰূপৰ 2টা ৰাণীমোহৰ টকা উলিয়াই দিলোঁ। সেইটো লৈ গৈ তাক থ'বলৈ ক'লে আৰু পক্ষীটো খুলি দিবলৈ ক'লে। মাধৱদেৱে সেইটোকে কৰিলে। শেষত চৰাইটো উৰি গ'ল, জালখন থাকিল। যিজন চিকাৰী সময়মতে আহি দেখিলে যে চৰাইটোতো নাই, ইয়াত উৰি গ'ল বা কোনোবাই লৈ গ'ল, গতিকে মোৰ আজি জীৱিকা বন্ধ, পৰিয়ালৰ কষ্ট আহিব, হাই হাই কি কৰোঁ, কি ভাগ্য মোৰ, এনেকুৱা ভাৱ লওঁতে জালখন চপাওঁতে দেখিলে 2টা ৰূপৰ টকা। তেতিয়া তেওঁ বৰ আনন্দিত হ'ল, ইটো কোনে কৰিছে, ইমান সুন্দৰ বস্তু এটা মোলৈ থৈ গৈছে, যিটোৰ পৰা মই এদিন বা 2 দিন চলাৰ জীৱিকাটো পালোঁহেঁতেন, এই 2টাৰ পৰা অন্ততঃ মই 10-15 দিন চলিব পাৰিম। ইটো যিজন লোকে কৰিছে কম পুৰুষ নহ'ব। তেতিয়া তেওঁলোক আগুৱাই গৈ আছে। শংকৰ মাধৱ এওঁ জালখন সামৰি লৈ টকা 2টা তুলি লৈ ঘূৰি আহিছে। আহোঁতে অকণমান গৈ আকৌ শংকৰ মাধৱে আৰু এটা বস্তু দেখিছিলে, শহা তাই চিঞৰি আছে কেউ কেউ কৰি। তেতিয়া মাধৱে সোধাত ক'লে, এইটো এটা সৰু প্ৰাণী, তাকো এনেকৈ কোনোবা চিকাৰীয়ে ধৰি সেই একেটা বুদ্ধিয়ে, গতিকে যোৱা তাকো উদ্ধাৰ কৰি দিয়া, আৰু তাৰ কাৰণে এটা টকা থৈ পঠিয়াই দিলে। সেই টকাটো মাধৱে থৈ সেই প্ৰাণীটোক উদ্ধাৰ কৰি দি 2জন পশ্চিম দিশলৈ গৈ আছে। তেনেকুৱাতে 2জন চিকাৰীয়ে সেই ঘটনাত প্ৰবিষ্ট হৈ দেখিলে যে ইয়াত দেখোন আমাৰ কাৰণে কিবা এটা থৈ গৈছে, পানীকেইটা মুকলি হ'ল, কিন্তু এইটো কোনে কৰিলে? তেতিয়া তেওঁলোকৰ মনত এটা বোধ হ'ল যে এইটো কাম যিসকলে কৰিছে নিশ্চয় সৎ মানুহ, এওঁলোক মানুহ নহয়, দেৱপুৰুষ। তেতিয়া আহি এজনৰ ঠাইত 2জনৰ খোজৰ চিন পাই তেওঁলোকৰ মনত অনুশোচনা হ'ল, জ্ঞানশূন্য পক্ষী, জ্ঞানশূন্য পশু মৃত্যুৰ পৰা উদ্ধাৰ কৰিছে, আমি মনুষ্য হৈ সেইসকলক হত্যাৰ মুখলৈ ঠেলি দিছোঁ, তথাপিতো তেখেতসকলে আমালৈ কিবা এটা থৈ পশু পক্ষীকো উদ্ধাৰ কৰিলে। গতিকে এনেকুৱা লোকক আমি অনুসৰণ কৰিলে আমাৰ জীৱনটো সৎ পথলৈ যাব, আমি পাপৰ পৰা মোচন হ'ব পাৰোঁ। সেই অনুসৰি তেওঁলোকে এভাগী গীত গাইছিলে, জ্ঞান শূন্য আতি পশু পক্ষী জাতিয়ে, তাকো অনুগ্ৰহ কৰিয়া চাকৰি পাময়, আকে জানি হৰি শৰণে পখিল, আমাক তোমাৰ তেজিতে উচিত নয়। এই গীতটো গাই গৈ থাকোঁতে তেওঁলোক 2জনক অনুসৰণ কৰি গুৰুজনাই শুনি মাধৱক ক'লে, শুনা মাধৱ, শুনাচোন শুনা। বোলে কি প্ৰভু? বোলে আমি যি 2জনক 2টা টকা বা 1টা টকা দি চৰাই আৰু পশুটোক উদ্ধাৰ কৰিলোঁ, তেওঁলোকে সেই আচৰণত আমাৰ প্ৰতি আসক্ত হৈ আমাক বিচাৰি আহিছে, গতিকে এওঁলোকৰ জ্ঞান ঘটিছে, গতিকে অকণমান ৰ'বা। তেতিয়া মাধৱ পুৰুষেও শুনি পেলাই একেঠাইত ৰ'লত। অলপ পিছতে তেওঁলোকে আহি 2জনৰ ভৰিত দীঘল দি পৰি ক'লে, প্ৰভু আপোনালোকে আমাক উদ্ধাৰ কৰিলে, আমি মানুহ হৈও অজ্ঞান কৰ্মত নৰকৰ পথলৈ আগবাঢ়িছিলোঁ, জীৱ জন্তুক মৰম দয়া চেনেহ প্ৰীতি এৰি হিংসা কৰি ধৰি আনি বিক্ৰী কৰি পৰিয়াল পুহিছিলোঁ। এই মহাপাপৰ পৰা আমি উদ্ধাৰ হ'বৰ কাৰণে আপোনালোকক অনুসৰণ কৰিছোঁ। আপোনালোকৰ যি আদৰ্শ, যি আৰ্হি, সেয়াৰ পৰা আমি বুজিব পাৰিলোঁ যে আমি মহাপাপ কৰিছোঁ, জীৱ হত্যা কৰিছোঁ নিজৰ জীৱন ৰক্ষাৰ বাবে। সেইবাবে আপোনাসৱে আমাক উদ্ধাৰ নকৰিলে আৰু উদ্ধাৰ কৰোঁতা নাই। সেইবুলি মাধৱ শংকৰ 2জনৰ ভৰিত সেৱা ল'লত তেওঁলোকক আশ্ৰয় দি ভক্তি ধৰ্মৰ পথ আগুৱাবলৈ আগবঢ়ালে। সেই সময়তে মাধৱে সেই পথ ফাঁকি আনি আমাৰ ঘোষা শাস্ত্ৰত লিখিলেহি। লগতে মাধৱে নিজে ভাগি স্মৰণ কৰিলে যে সমস্ত প্ৰাণীতে যিটো আত্মাসম দেখি পায়, আপুনি আচৰি ধৰ্ম আনকো শিকায়। যে প্ৰভু আপোনাৰ আচৰণে সেই দুৰ্বৃত্ত লোক 2জনে আজি ভক্তিৰ মাৰ্গলৈ আগবাঢ়ি আহিল। জ্ঞান শূন্য পশু পক্ষীক উদ্ধাৰ কৰাৰ আঁচনিটোলৈ নিজে মনুষ্য হৈ জ্ঞানক উপলব্ধি কৰি সৎ লোকক আগবাঢ়ি আহি লগ ভাগ কৰি তেওঁলোকে নিজৰ পাপৰ ভুলৰ প্ৰায়শ্চিত্তৰ কথা জনাই উদ্ধাৰৰ পথ বিচাৰিলে। গতিকে এই গুৰুজনাৰ আৰ্হিবোৰ আমাৰ মাজত থাকোঁতেও আমি কিছুমান অপকৰ্ম কৰি আছোঁ, যিবোৰ অপকৰ্মই আমাক সদায় বেয়া পথলৈ শুদ্ধ পথত থাকোঁতেও টানি নি আছে। কিয়? কলি দেৱতা এই যুগৰ অধিপতি, তেওঁৰ অধিপতিৰ চৰিত্ৰৰ ওপৰত
ভকতৰ মাজত মানুহৰ মাজত নানা অত্যাচাৰৰ প্ৰিয়ন ধৰ্মবোৰ বিচৰণ কৰি সেইসকলক তেওঁৰফলীয়া কৰিবলৈ বিচাৰে। সেই কাৰণতেই গুৰুজনাই কলিযুগত আৱিৰ্ভাৱ সামান্য মনুষ্যক উদ্ধাৰৰ হেতু শ্ৰৱণ কীৰ্তন ধৰ্ম লৈ পৃথিৱীত আহি তেওঁলোক আৱিৰ্ভাৱ হৈ নৰমনুষ্যৰ সৎগতিৰ অৰ্থে এইখিনি কাম কৰি থৈ গ'ল। গতিকে আমি কি ক'ম আপোনাক হ'ব, আমি যি জানিছোঁ সেই গুৰুজনাৰ আৰ্হিৰ পৰাই জানিছোঁ, কীৰ্তন ভাগৱত ঘোষাৰ পৰাই জানিছোঁ। আজি আমি এই অনুষ্ঠানটোত অকণমান আগবাঢ়িম বুলি ভাবিয়েই মোৰ পৌ ভাই ভতিজা ভতিজী নাতি নতিনাৰ দৰে দুটি ল'ৰা ছোৱালীৰ আগত এই কথাখিনি মই দাঙি ধৰিছোঁ, যাতে জগতত সৎ কথাবোৰ নৰমনুষ্য সমাজখনে লয় যদি আঁকোৱালি নিশ্চয় নিজৰ উপকাৰ হ'ব বুলি আমি অনুমান কৰোঁ। আমি যে সৎ কথা ক'ব পাৰোঁ, সৎ জ্ঞান কাৰোবাক দিব পাৰিম, নিজেই অজ্ঞানী অবোধ লোকক কি ভাল কথা ক'ব পাৰিম। সেইবাবে এই দুআষাৰকে কৰি মই আজি অনুষ্ঠানভাগীৰ পৰা অকণমান বিৰত লৈছোঁ আৰু ভৱিষ্যতে আশা কৰোঁ এই বস্তু এনেকৈ আমি যাতে ভকতৰ সংগতে দুই এটা আলোচনা কৰিবলৈ পাওঁ, এইখিনি কৃপা বিচাৰি এভাগী গুৰুজনাৰ বাণীৰে প্ৰাৰ্থনা জনাইছোঁ। মোৰ সম পাপী লোক নাহিকেই তিনি লোক, তুমি সম নাহি পাপহাৰী, ইজানি গোবিন্দ মোক যেন জোৱাই কৰিও ক, তোৱা পাৱে কৰোঁ গো হাৰি ৰাম, তোৱা পাৱে কৰোঁ গো হাৰি। শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা জন কল্পতৰু।